পক্ষী উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা সন্দেহ কৰিছোনে কি কৰিছো মই নাজানো মাত্ৰ এটাই কথা জানো দুবৰীয়ে বিনা কাৰণত তোমাক তেনেকৈ ক'বলৈ সাহস নকৰে এতিয়া সেই কাৰণটো কি মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছো আৰু পাগল হৈছা নেকি তুমি ইমানকে কৈ থকাৰ পাছতো কি একেটা কথাকে কৈ আছা বাহিৰত কি হৈছে নাই একো নাই মা মোৰ বৰ ভয় লাগিছে কালি নিচিনাকে তোমাক মোৰ পৰা কোনোবাই লৈ নাযায়তো মোৰো ভয় লাগিছে মা এনেকৈ থাকিলে নহ'ব যিকোনো প্ৰকাৰে দুবৰীৰ মুখখন বন্ধ কৰিবই লাগিব যদি কেনেবাকৈ তাই কথাবোৰ ৰশ্মিৰ আগত কৈ দিয়ে মোৰ দেখোন ঘৰ সংসাৰ সকলো শেষ হৈ যাব মোৰ বাবেনো আপুনি আৰু কিমান অপমান সহ্য কৰিব মোক যাবলৈ দিয়ক ইমান ডাঙৰ পৃথিৱীখনত মোৰ বাবে অকণমান ঠাই নহ'বনে তুষাৰ তুমিও মনে মনে থাকা তুমি এটা শব্দও নকবা আচৰিত ইমানকৈ কোৱাৰ পাছতো তুমি মই ভাবি পোৱা নাই তুমি আচলতে বিচাৰিছা কি সঁচা কি মিছা কি মোক তুমি বুজাব নালাগে মোৰ চকুকেইটা আছে নহয় দেখি আছো মই সকলোবোৰ মা আপুনি এইবোৰ বাছ মোক মা বুলি নামাতিবা তোমাৰ নিচিনা চৰিত্ৰহীনা ছোৱালী এজনীক মই মোৰ বোৱাৰী বুলি নাভাবোঁ ঘৈণীয়েকৰ কথা শুনি মাকক ৰঙা চকু দেখুৱাব পৰা হ'ল মা প্লিজ আপুনি মনে মনে থাকক মই আপোনাক হাত জোৰ কৰিছোঁ মোক হাত জোৰ কৰি সন্মান দেখুৱাব নালাগে সঁচা কথা কোৱাৰ কাৰণে মোক তোমালোকে বেয়া পাইছাতো তেনেহ'লে উলিয়াই দিয়া মোক ঘৰৰ পৰা তেতিয়াহে তুমি শান্তি পাবা এইটো জীৱনত মই কাকোৱে সুখ দিব নোৱাৰিলোঁ না মা দেউতা না তুষাৰক আৰু এতিয়া আপুনিও মানুহৰ পৰা মোৰ বাবে অপমান পাব লগা হৈছে আপুনি যাব খুজিছে মই আপোনাক বাধা নিদিওঁ সেই বুলি অকণমানি ল'ৰাটোক লগত লৈ গ'লে য'তে যি কৰোঁগৈ বুলি ক'লেই মই আপোনাক যাব দিব নোৱাৰোঁ কিন্তু চাওক আপোনাৰ কথা বাৰু মই একদম বাদেই দিলোঁ কিন্তু সেই কণমানি জীও তাৰ প্ৰতি থকা মৰমে মোক এনেকুৱা অমানৱীয় কাম কৰিব কেতিয়াও নিদিয়ে তেনেহ'লে আপুনি কি কৰিব এইদৰে সদায় সদায় মানুহৰ কথা শুনি থকাটোতো সহজ কথা নহয় আৰু এইবোৰ কথাই জীয়া আৰু জীও মনত বাৰু বেয়া প্ৰভাৱ নেপেলাবনে মোক ভাবিবলৈ অলপ সময় দিয়ক কিবা এটা ডিচিশ্যনটো ল'বই লাগিব কি হ'ল ইমানকৈ কি ভাবিছা মই কি ভাবিছোঁ তুমি নাজানা জানো সেইবাবে সুধিছোঁ চোৱা মোৰ মতে আৰু এইবোৰ কথা ইমানকৈ ভাবি থকা লাভ নাই কিবা এটা কৰিব লাগিব কিন্তু কোনো কিন্তু নাই কিন্তু এটা কথা জানা দুবৰী জীৱনটো যিমানেই সুন্দৰ সিমানেই জটিল এই জটিল জীৱনটো সহজ কৰি তুলিবলৈ প্ৰত্যেকটো খোজ সাৱধানে আগবাঢ়িব লাগিব জীৱনত কেতিয়াবা এনেকুৱা ভুল হৈ যায়
যে সেই ভুল কেতিয়াও শুধৰাব পৰা নাযায়। তোমাৰ জীৱনটোৰ বাবে কি সময়ত কি সিদ্ধান্ত লোৱা উচিত সেয়া কেৱল তুমি জানিবা, কাৰণ তুমি নিজেই নিজকে যিমান বুজি পোৱা মই ভাবোঁ আন কোনেও সিমান বুজি নাপায়। গতিকে তাৰমানে তুমি কি ক'ব বিচাৰিছা? মই জোৰ কৰি তোমাৰ সিদ্ধান্ত সলাব বিচৰা নাই, মাত্ৰ মই ক'ব বিচাৰিছোঁ সুযোগ আৰু সুবিধা মানুহৰ জীৱনলৈ বাৰে বাৰে নাহে। তাৰে মাজতে তুমি সঠিক সিদ্ধান্ত ল'ব লাগিব। তুমি চোৱা, মোৰ মতে কেতিয়াও ভুল হ'ব নোৱাৰে। তোমাৰ ওপৰত মোৰ বিশ্বাস আছে। কথাবোৰ চিন্তা কৰি এনেকুৱা এটা সিদ্ধান্ত লোৱা যোনে তোমাক গোটেই জীৱন সুখত ৰাখিব পাৰে, আৰু মই তুমি সদায় সুখত থকাটোৱে বিচাৰোঁ। মই একো সিদ্ধান্তই ল'ব পৰা নাই। তুমি কোৱাচোন মই এতিয়া কি কৰা উচিত? মোৰ জীৱনলৈ যি সুযোগ বা সুবিধা আহিছে সেয়া মই গ্ৰহণ কৰিবলৈ গ'লে কাৰোবাৰ ওচৰত বাৰু অপৰাধ কৰা হ'ব নেকি? প্লিজ তুষাৰ, তুমি মোক কিবা এটা উত্তৰ দিয়া, নহ'লে মই নিজকে বৰ অসহায় অনুভৱ কৰিছোঁ। কি কৰিলে ভাল হ'ব, কি নকৰিলে ভাল হ'ব মই একোকে ভাবিব পৰা নাই। মই তোমাক কি কৰিব পাৰোঁ সেয়া তুমি বুজিবই পৰা নাই। ভালদৰে বুজিছোঁ। আপোনাৰ নিচিনা ভদ্ৰতাৰ মুখা পিন্ধা মানুহক মই বুজিবলৈ বাকী নাই। ওলাই যাওক, এতিয়াই ওলাই যাওক। কাক কথা কৈ আছো? কাক কথা কৈ আছো? তোক আজি প্লিজ তুষাৰ, তুমি মোক কিবা এটা উত্তৰ দিয়া, নহ'লে মই নিজকে বৰ অসহায় অনুভৱ কৰিছোঁ। কি কৰিলে ভাল হ'ব, কি নকৰিলে ভাল হ'ব মই একোকে ভাবিব পৰা নাই। মা, তুমি দেউতাৰ ফটোখনৰ লগত সদায় কি কথা পাতি থাকা? যেতিয়া মই কোনো উত্তৰ বিচাৰি নাপাওঁ তেতিয়া দেউতাৰ লগত কথা পাতোঁ। তুমিও যদি জীৱনত কেতিয়াবা কিবা উত্তৰ বিচাৰি নোপোৱা তেতিয়া দেউতাক সুধিবা। দেউতাই তোমাক সকলোবোৰ ধুনীয়াকৈ বুজাই দিব। কিন্তু কেনেকৈ? দেউতা ফটোখনতহে আছে, ফটোৱে জানো কথা ক'ব পাৰে? জিউ, তুমি এতিয়া ভিতৰলৈ যোৱা। আপুনি? অঁ, এনেকৈ আৰু নোৱাৰি। কথাবোৰৰ আচল ৰহস্য কি নজনালৈকে মই আৰু এক মুহূৰ্ত শান্তি থাকিব নোৱাৰিম। একেবোৰ কথাকে ভাবি ভাবি মই পাগল হৈ গৈছোঁ। মই দুবৰীৰ ওচৰলৈ যাবই লাগিব। তাইহে মোৰ এই অশান্তি দূৰ কৰিব পাৰিব। তাই যিহেতু মোৰ ফ্ৰেণ্ড, তাইৰ লগত সকলোবোৰ কথা খোলাকৈ পাতি নিশ্চয় মই মোৰ অশান্তি দূৰ কৰিব পাৰিম। মুঠতে তাই সেইদৰে ৰঞ্জনক কথা কোৱাৰ আচল ৰহস্য কি যেনেকৈ নহওক মই জানিবই লাগিব। এটা বিশেষ কথাৰ বাবে মই আহিব লগা হ'ল। আপোনাৰ আকৌ মোৰ লগত এনেকুৱা কি বিশেষ কথা থাকিব পাৰে? মই বৰ বিপদত পৰিছোঁ দুবৰী। বিপদ? বিপদ। মোকে বিপদৰ পৰা একমাত্ৰ তুমিহে উদ্ধাৰ কৰিব পাৰিবা। মই একো বুজা নাই। মই তোমাৰ বাবে যি লাগে সকলো কৰিবলৈ ৰেডি আছোঁ, কিন্তু এটাই ৰিকুৱেষ্ট, প্লিজ কথাবোৰ ৰশ্মিক নক'বা। অ', তাৰমানে আপুনি মোৰ মুখ বন্ধ কৰিবলৈ ইয়ালৈ আহিছে? তুমি কথাবোৰ তেনেকৈ নাভাবিবা প্লিজ।
ধৰি লোৱা তোমাৰ বিপদৰ সময়ত মই তোমাক সহায় কৰিব বিচাৰিছোঁ। সহায়? আৰু আপুনি? অন্ধবৰী, তুমি চিন্তা নকৰিবা। তোমাক কৰা এইখিনি সহায়ৰ বিনিময়ত মই তোমাৰ পৰা বেলেগ কৰাৰ একো নিবিচাৰোঁ। কেতিয়াও আৰু অলপো আমনি নকৰোঁ তোমাক, কথা দিছোঁ। প্ৰয়োজন হ'লে তুমি যদি কোৱা তোমাৰ বাবে এটা ভাল ঘৰ, এটা ভাল চাকৰি মই যোগাৰ কৰি দিম। হ'ব, বহুত কৰিলে আপুনি মোৰ কাৰণে, আৰু একো কৰাৰ প্ৰয়োজন নাই এতিয়া। যাওক আপুনি ইয়াৰ পৰা। তেনেকৈ নক'বা দুবৰী। মোৰ ভুলৰ বাবে প্ৰয়োজন হ'লে মই তোমাক ক্ষমা বিচাৰিম। মাত্ৰ তুমি ৰশ্মিক কি ক'ম কি নক'ম সেয়া মই ভাবিম। আপুনি মোক কিবা বস্তুৰ লোভ দেখুৱাই মোৰ মুখ বন্ধ কৰিম বুলি ভাবিছে, তেন্তে সেয়া ভুল ভাবিছে। দুবৰী, তুমি মই কৈছোঁ নহয়, আপুনি যাওক ইয়াৰ পৰা, নহ'লে কিন্তু তাৰমানে তুমি মোক দম দিছা। আপুনি যি ভাবে। এটা কথা কিন্তু মনত ৰাখিবা, এই ৰঞ্জনক কোনোবাই দম দিয়া ইমান সহজ নহয়। তোমাক মই বহুত ভালকৈ বুজাইছোঁ, বুজা, নহ'লে কিন্তু বিপদত পৰিবা। কি কৰিব পাৰিব আপুনি মোক? আপুনি মোক কি দুৰ্বল বুলি ভাবিছে? হা? বাপ শুনাচোন, মাৰ লগত তোমাৰ কাজিয়া কৰি আছে, আহাচোন। কি? এইবিলাক এৰা, আহা। ব'লা। মই তোমাক কি কৰিব পাৰোঁ সেয়া তুমি বুজিবই পৰা নাই। ভালদৰে বুজিছোঁ। আপোনাৰ নিচিনা ভদ্ৰতাৰ মুখা পিন্ধা মানুহক মই বুজিবলৈ বাকী নাই। ওলাই যাওক, এতিয়াই ওলাই যাওক। তই কাক কথা কৈ আছ? কাক কথা কৈ আছ? তোক আজি কি হৈছে এইবোৰ? ৰঞ্জন, মই তোমাক এটা সুধি আছোঁ, কি হৈ আছে এইবোৰ? মোক মোৰ প্ৰশ্নৰ উত্তৰ তই দিবই লাগিব। ৰশ্মি, তুমি প্লিজ। হ'ব মানৱ দা, মই এতিয়া গৈ থাকোঁ, কিন্তু দুবৰী, মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মই তোৰ ওচৰলৈ আকৌ আহিম। কি হ'ল? একো নোকোৱা কিয় তুমি? কিয় আহিছিলা তুমি ইয়ালৈ? আৰু এইবোৰ কৰাৰ অৰ্থ কি? দুবৰী, যদি কেতিয়াবা তই মোক তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলি, তেনেহ'লে তোক মোৰেই শপত। প্ৰকৃত কথাবোৰ কি তই মোক ক'বই লাগিব। মই গম নোপোৱাকৈ কিবা এটা ৰহস্য নিশ্চয় আছে। নহ'লে ৰঞ্জন আকৌ কিয় তোৰ ওচৰলৈ আহিব? কিয় তোক সি এনেকুৱা বিহেভ কৰিছে? আজি ইমান দিনে ৰঞ্জনৰ এনেকুৱা ৰূপ মই কেতিয়াও দেখা নাই। তোমাক এটা কথা অথনিৰ পৰা কম বুলি ভাবি আছিলোঁ। কি কথা? কাপোৰযোৰে তোমাক বৰ ধুনীয়া লাগিছে। থেংক ইউ, মই দিয়া কাপোৰযোৰ তুমি পিন্ধি অহাৰ কাৰণে। আচলতে ৰশ্মিয়ে বৰকৈ কোৱা বাবেহে। কাৰণ যি নহওক তুমি পিন্ধিছাতো। মই আমাৰ সমাজৰ এই নিয়মটো বুজি নাপাওঁ। হাজবেণ্ড ঢুকাল বুলি এনেকৈ এগৰাকী মানুহক বগা কাপোৰ পিন্ধিবলৈ বাধ্য কৰাটো ভুল। বৰ্তমান সময়ত কাম এটা নাপালে তুমি টেনশ্যনত পৰিবা, আৰু সদায় ঘৰত থাকিও তোমাৰ মনটো বেয়া লাগিব। সেইবাবে মই তোমাৰ কথা ভাবি এইখিনি ব্যৱস্থা কৰিছোঁ। তোমাক দৰমহা যিমান লাগে মই দিম। কি? অদুবৰী, কিয় ক'ব নোৱাৰো, তোমাক মোৰ বহুত আপদ যেন লাগিছে। মই তোমাক সকলো ধৰণৰ ছাপোৰ্ট কৰিবলৈ ৰেডি আছোঁ।
নালাগে আপোনাৰ সহায় মোক কল কৰিয়ে দুৰ্বল বুলি ভাবি মোক জুই জবৰদস্তি কৰিব আহিছে তোমাৰ তোমাৰ ভুল হৈছে দুবৰি এয়া জোৰ জবৰদস্তি নহয় এয়া তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা তই মনে মনে থাকিলে নহ'ব দুবৰি মোক মোৰ প্ৰশ্নৰ উত্তৰ তই দিবই লাগিব ৰশ্মি তুমি প্লিজ হ'ব মানৱ দা মই এতিয়া গৈ থাকোঁ কিন্তু দুবৰি মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মই তোৰ ওচৰলৈ আকৌ আহিম দুপৰীয়া আপুনি প্লিজ কান্দা কাটা নকৰিব আপুনি কান্দি থকা দেখিলে জীয়া জুয়ে বহুত দুখ পাব প্লিজ মা নাকান্দিবাচোন তুমি কান্দিলে আমিও কান্দি দিম কিন্তু অঁ মা নাকান্দিব তুমি মই এটা কথা বুজিব নাই মানুহবোৰে তোমাক কিয় এনেকুৱা গালি পাৰি থাকে তোমাৰ দেউতা নাই যে জীউ সেইকাৰণে মানুহবোৰে মোক এনেদৰে গালি পাৰে ইছ জিউ দেউতাক কিয় নাথাকিব মোৰ বাবেতো জিউ দেউতাক নহয়নে জিউ অঁ হয়তো ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পায়